নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কোৱা হয় যে দান দিয়া কাৰ্য এটা এনেকুৱা কাৰ্য হয় যি নেকি খালী ধৰ্মৰ লগতহে জড়িত হয়। এই কাৰ্যৰ পৰা জীৱনৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাটো সহায় কৰে। ইয়াৰ ভিতৰত আয়ুস, ৰক্ষা, স্বাস্থ্যৰ কাৰণে দান কৰাটো শুভ বুলি কোৱা হয়। বিশেষকৈ শিৱপুৰাণত 6টা এনেকুৱা বস্তুৰ কথা কোৱা হৈছে যাক দান কৰিলে লাগিলে যেনেকুৱাই দুৰ্ভাগ্য নহওক কিয় সকলো দূৰ হৈ যায়। আহক জানি লওঁ সেই বস্তু কেইবিধনো কি কি। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলত যদি আপুনি প্ৰথম আহিছে নাইবা যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়া এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী, দান লাগিলে যেনেকুৱাই নহওক কিয়, যেনে অন্নদান হওক, নহ'লে বস্ত্ৰদান হওক, নহ'লে বিদ্যাদান হওক, নাইবা ধন দান, সকলো দানেই মানুহক পুণ্য কৰে আৰু কিছুমান কৰ্মৰ পাপৰ পাপমুক্ত কৰে। এই দান ধৰ্মৰ পৰা দূৰ হোৱা দুৰ্ভাগ্যৰ বিষয়ে শিৱপুৰাণত এনেকুৱা 6বিধ দানৰ কথা কোৱা হৈছে যিয়ে আপোনাৰ দুৰ্ভাগ্যক সলনি কৰাত অত্যাধিক প্ৰভাৱিত হয়। ইয়াৰ ভিতৰত নম্বৰ 1ৰ মতে শিৱলিংগত চাউল দিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়। মনত ৰাখক যে অৰ্পিত কৰা চাউল অখণ্ডিত হয় আৰু পূজাৰ পিছত বাচি যোৱা চাউলখিনি কোনোবা ভিক্ষাৰী নাইবা কোনোবা লগা মানুহক দান দিয়া। দ্বিতীয় দান হ'ল নিমখৰ দান। প্ৰত্যেক সোমবাৰে নিমখৰ দান কৰিলে আপোনাৰ জীৱনত অহা প্ৰত্যেক বাধাই দূৰ হৈ যায়। কোৱা হৈছে যে নিমখৰ ভিতৰত যদি গোটা নিমখ দান কৰিলে তেতিয়া ইয়াক সৰ্বশ্ৰেষ্ঠ দানৰ ভিতৰত এটা বুলি কোৱা হয়। কিন্তু দান কৰাৰ সময়ত এই কথা মনত ৰাখিবা যে কেতিয়াও নিমখ দান দিয়াৰ সময়ত নিজৰ হাতেৰে চিধাই দান দিব নালাগে। দিয়া সময়ত নিমখখিনি তলত থৈ দিয়ক। বন্ধু বান্ধৱী, যদি আপোনাৰ আলহীৰ সৈতে নাইবা কোনো সম্বন্ধৰ সৈতে তালমিল নোহোৱা হৈছে, যেনে পিতা পুত্ৰৰ সম্বন্ধ নাইবা পতি পত্নীৰ সম্বন্ধ, এই সম্বন্ধবোৰ যদি ভালৰ পথত আনিব বিচৰা, তেনেহ'লে মিঠেৰ দান কৰা। মিঠে দান কৰিলে ভাঙি থকা সম্বন্ধ জোৰ লগোৱাত সহায় কৰে। মিঠেৰ বিষয়ে বেদতো কোৱা হৈছে যে গৰুক মিঠেৰ লগত ৰুটি খুৱালেও ঘৰত মা লক্ষ্মীৰ আগমন হয়। শিৱপুৰাণত 4 নম্বৰ দানটোৰ কথা কোৱা হৈছে যে তিলৰ দান। সোমবাৰে নিয়মিত ৰূপত তিলৰ দান কৰিলে আপোনাৰ ভিতৰত আত্মবিশ্বাস বাঢ়ে। দেখা যায় যে কিছুমান লোক গুণ আৰু জ্ঞানৰ কোনো কমি নাথাকে, কিন্তু তেওঁৰ আত্মবিশ্বাসে সহায় নকৰে। তিল দান কৰাটো শ্ৰেষ্ঠ দানৰ ভিতৰত মনা হয়। ক'লা তিল শনিবাৰে দান কৰিলেও ফল পোৱা যায়। 5 নম্বৰটো যি দানৰ কথা কোৱা হৈছে সেয়া হ'ল ঘিউৰ দান। যদি আপোনাৰ ঘৰত কোনোবাই বহুদিনৰ পৰা বেমাৰত ভুগি আছে নাইবা বাৰে বাৰে বেমাৰত পৰি আছে, তেতিয়া সেই ব্যক্তিক স্পৰ্শ কৰাই ঘিৰ দান কৰিলে সেই ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ উন্নতি হয়। ইয়াতো যদি আপুনি গাই গৰুৰ ঘিউ দান কৰে তেতিয়া তাক অত্যাধিক শুভ মনা হয়। বন্ধু বান্ধৱী, শিৱপুৰাণত শেষৰটো যি দানৰ কথা কোৱা হৈছে সেয়া হ'ল বস্ত্ৰদান। বস্ত্ৰদান কৰিলে আপোনাৰ আয়ুস বাঢ়ে, অৰ্থাৎ দীৰ্ঘায়ু হয়। যদি কোনোবা ব্যক্তি নিয়মিত ৰূপত বেমাৰ পৰি আছে, তেওঁৰ দ্বাৰাই বস্ত্ৰদান কৰিলে তেওঁ শুভ ফল পায়। বন্ধু বান্ধৱী, এয়া আছিল শিৱপুৰাণত বৰ্ণিত কিছুমান এনেকুৱা দান যাৰ দ্বাৰাই আপুনি আপোনাৰ দুৰ্ভাগ্যক সুভাগ্যলৈ সলনি কৰি দিব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে বেলেগ বেলেগ বস্তুৰ দান কৰিলে বেলেগ বেলেগ সমস্যা দূৰ হয়। যেনেকৈ ধানৰ দান কৰিলে অন্নৰ অভাৱ নোহোৱা হয়। যদি ধান কেঁচা হয় ইয়াৰ আচাৰ বেছিকৈ প্ৰভাৱিত হ'ব। বস্ত্ৰদান কৰিলে আৰ্থিক স্থিতি সদায় উত্তম হৈ থাকিব। কিন্তু মনত ৰাখিব, ফটা চিটা পুৰণা বস্ত্ৰ হ'ব নালাগিব। আৰু কিছুমান বিশেষ পৰিস্থিতিত ধাতুৰ দানৰ কথাও কোৱা হৈছে, যাৰ পৰা জীৱনত অহা বাধাই বিপত্তি দূৰ হয়। এই দান সেই ব্যক্তিক কৰিব কোৱা হৈছে যিয়ে দান পোৱা বস্তুখিনি ব্যৱহাৰ কৰে। বেয়া গ্ৰহৰ পৰা, বিশেষকৈ কুণ্ডলীত চন্দ্ৰৰ অশুভ প্ৰভাৱৰ পৰা পৰেচান হৈ থাকিলে এই অশুভ নিবাৰণৰ বাবে আপুনি শক্তি হিচাপে একমুঠি চাউলৰ দান নিয়মিত ৰূপত কৰক। জ্যোতিষীবিলাকৰ মতে যি মানুহে দান কৰি আনন্দ পায় আৰু তেওঁ ক্ষমতা হিচাপে দান কৰি আছে, তেতিয়া তেওঁ ঈশ্বৰৰ পৰা অতি কৃপাপ্ৰাপ্তি হয়। কাৰণ দান মানুহক শ্ৰেষ্ঠ আৰু সতকৰ্মী বনায়, যাৰ পৰা তেওঁ অদ্ভুত আত্মসুখ পায়। যদি আপুনিও এই অদ্ভুত সুখৰ লাভ কৰিব খোজা, তেতিয়াহ'লে আপুনিও দুখীয়া মানুহক দান কৰি যাওক। আজিৰ ভিডিঅ' ইমানেই। বন্ধু বান্ধৱী, ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি কমেণ্ট বক্সত গৈ ভক্তিভাৱে হৰ হৰ মহাদেৱ লিখিব নাপাহৰিব। ধন্যবাদ।